নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক কাহিনীলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। গৰুড় পুৰাণৰ ধৰ্মকাণ্ডৰ প্ৰেতকল্পত মৃত ব্যক্তিৰ এনে তিনিটা বস্তুৰ কথা বৰ্ণনা কৰা হৈছে, যি তিনিটা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বা লগত ৰাখিব নালাগে, অন্যথা ভয়ংকৰ যাতনা সহিবলগীয়া হ'ব পাৰে আৰু অনেক প্ৰকাৰৰ লোকচান হয়। সেইবাবে প্ৰতিগৰাকী বুদ্ধিমান ব্যক্তিয়ে এই তিনিটা বস্তুৰ বিষয়ে অৱশ্যেই জানি থোৱা উচিত। প্ৰিয় দৰ্শক, এই জ্ঞানবৰ্ধক কথাখিনি ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক বৰ্ণনা কৰিছিল। ভগৱান শ্ৰীকৃষ্ণই কোৱা এই কথাখিনি শুনিলে আপোনাৰো জ্ঞান বৃদ্ধি হ'ব। আপুনিও নিশ্চয় জানে যে আধা আধৰুৱা জ্ঞান সদায় ঘাতকৰ সমান। গতিকে কথাখিনি আপুনি শেষ পৰ্যন্ত শুনিব বুলি আশা ৰাখিলোঁ। এবাৰ ভগৱান বিষ্ণুৰ বাহন গৰুড়ে দ্বাৰকালৈ গৈ ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিছিল আৰু গৰুড়ে ভগৱান শ্ৰীকৃষ্ণক কৈছিল যে হে প্ৰভু, আপুনি এই সংসাৰৰ সৰ্বত্ৰে বিৰাজমান। আপোনাৰ পৰা এই সংসাৰৰ একো বস্তু লুকুৱাই ৰাখিব নোৱাৰি। প্ৰভু, আজি মই মনত কিছু শংকা লৈ আপোনাৰ কাষলৈ আহিছোঁ। মোৰ এই শংকাৰ সমাধান কেৱল আপুনিহে দিব পাৰিব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, পক্ষীৰাজ, তোমাৰ এনে কি শংকা আছে? মোক নিসংকোচে প্ৰকাশ কৰা। তোমাৰ সকলো শংকা, সকলো সমস্যাৰ সমাধান কৰাটো মোৰ দায়িত্ব। গৰুড় পক্ষীয়ে ক'লে, প্ৰভু, যেতিয়া কোনো জীৱই প্ৰাণ ত্যাগ কৰে বা মৃত্যুবৰণ কৰে, তেতিয়া সেই জীৱই লগত কি কি বস্তু লৈ যায় আৰু মৃত্যুৰ পিছত সেই জীৱটোৰ লগত জড়িত থকা কি কি বস্তু ব্যৱহাৰ কৰিব নালাগে? গৰুড়ৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, গৰুড়, তুমি আজি অতি মহত্বপূৰ্ণ প্ৰশ্ন কৰিছা। এই সংসাৰত জন্ম লাভ কৰা প্ৰতিটো জীৱৰে মৃত্যু অনিবাৰ্য। মনুষ্যই যেতিয়া এই সংসাৰলৈ আহে তেতিয়া খালী হাতেৰেই আহে, কিন্তু যেতিয়া মনুষ্যৰ মৃত্যু হয় তেতিয়া লগত 5 বিধ বস্তু লৈ যায় আৰু সেই 5 বিধ বস্তুৰ ভিতৰত 3 বিধ বস্তু আমি ব্যৱহাৰ কৰিব নালাগে। তোমাৰ এই প্ৰশ্ন দুটাৰ উত্তৰ দিয়াৰ পূৰ্বে মই তোমাক এটা কাহিনী শুনাব খুজিছোঁ। তুমি এই কাহিনীটো ধ্যান দি শুনিলেই সকলো প্ৰশ্নৰ উত্তৰ পাবা। পক্ষীৰাজ, মই তোমাক যিটো কাহিনী শুনাবলৈ লৈছোঁ, এই কাহিনীটো যি মনুষ্যই ধ্যান দি শুনিব সেই মনুষ্যৰ সমস্ত পাপ নাশ হৈ পৰিব। এইদৰে কৈ ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। শ্ৰীকৃষ্ণই ক'লে যে এসময়ত মধ্যদেশত দেৱশৰ্মা নামৰ এজন দুখীয়া ব্ৰাহ্মণে বাস কৰিছিল। তেওঁ অত্যন্ত গুণৱান আৰু শাস্ত্ৰৰ বিশাৰদ জ্ঞানী পণ্ডিত আছিল। তেওঁ সকলো দিশতে পাৰ্গত আছিল। নিজৰ জ্ঞানক কেতিয়াও ব্ৰাহ্মণ দেৱশৰ্মাই বেয়া কামত ব্যৱহাৰ কৰা নাছিল। তেওঁ ধনৰ বাবে জ্ঞান আহৰণ কৰা নাছিল। অত্যন্ত দুখীয়া হোৱাৰ পিছতো তেওঁ ভিক্ষা খুজি পেট পৰ্বতাইছিল। এদিন ব্ৰাহ্মণজনে তপস্যা কৰিবৰ কাৰণে এখন বনলৈ আগমন কৰিছিল। সেই বনৰ নাম আছিল বিপিন বন। ঈশ্বৰক ধ্যান কৰাৰ উদ্দেশ্য লৈ তেওঁ বিপিন বনত বিচৰণ কৰিবলৈ ধৰিলে। সেই বন অতি ভয়ানক আৰু দুৰ্গম আছিল। দূৰ দূৰণিৰ লোকসকলেও এই বিপিন বনৰ কথা জানিছিল আৰু চৰ্চা কৰিছিল। এই বনত সাহস নোহোৱা লোকে প্ৰৱেশ কৰিবলৈ ভয় কৰিছিল, কাৰণ তাৰ পৰিৱেশটো আছিল দেখিবলৈ খুবেই ভয়ংকৰ। বিপিন বনৰ গছবোৰ ওখ হোৱাৰ বাবে সূৰ্যৰ পোহৰ বনখনত পৰা নাছিল। তাত বহু প্ৰাচীন কালৰে পৰা অসংখ্য বৃক্ষ আছিল, যিবোৰ বৃক্ষ দেখিলে ওচৰেদি যোৱা মানুহৰ গাৰ নোম শিয়ৰি উঠিছিল। প্ৰকাণ্ড গছবোৰৰ শিপাবোৰ মাটিৰ তলৰ পৰা ওলাই আহি চাৰিওফালে বিয়পি পৰিছিল আৰু সেই গছবোৰত কিছুমান অদ্ভুত ধৰণৰ জীৱ ওলমি আছিল। হিংস্ৰ জন্তুবোৰে চিকাৰৰ সন্ধানত বিপিন বনত ঘূৰি ফুৰিছিল। জন্তুবোৰৰ চকুবোৰ আন্ধাৰতো জিলিকি আছিল। ক'লা পাখি থকা ফেঁচাও তাত দেখিবলৈ পোৱা গৈছিল। বিভিন্ন প্ৰকাৰৰ পক্ষীয়ে একেলগে চিঞৰি বনখনত ভয়ংকৰ আৰ্তনাদৰ সৃষ্টি কৰিছিল। সেইবাবেই এই বিপিন বনক অতি ভয়ংকৰ আৰু ৰহস্যময়ী বন বুলি কোৱা হৈছিল। খোজে প্ৰতি মৃত্যুৰ ভয় আছিল, কিন্তু এই ভয়ৰ মাজতো ব্ৰাহ্মণ দেৱশৰ্মাই বিপিন বনলৈ ৰাওনা হৈছিল। গৈ গৈ তেওঁ এডাল প্ৰাচীন বৃক্ষৰ ওচৰ পালেগৈ। তেওঁ দেখিলে যে সেই গছডালৰ তলত 5টা পিশাচ থিয় হৈ আছে। সিহঁতে তাত বিচৰণ কৰা প্ৰতিটো মনুষ্যক ভক্ষণ কৰিছিল। কোনো এজনকো সাৰি যাবলৈ দিয়া নাছিল। মানুহক দেখিলেই পিশাচকেইটাই মাৰি খাই পেলাইছিল। সিহঁতৰ অন্তৰত ধৰ্মৰ কোনো জ্ঞান নাছিল। সেয়ে সিহঁতে পিশাচ ৰূপে বনৰ মাজত বিচৰণ কৰিছিল। সিহঁতবোৰ অতি পাপী আৰু দুৰাচাৰী আছিল। কাৰো প্ৰতি সিহঁতৰ দয়া মৰম নাছিল। ব্ৰাহ্মণজন সেইফালে যোৱা দেখি এটা পিশাচে ক'বলৈ ধৰিলে, আমাৰ বাবে আজি তেজাল ভোজন আহিছে। সকলোতকৈ প্ৰথমে এই ব্ৰাহ্মণজনক মই খাম। ইয়াৰ মাংস বহুত সোৱাদযুক্ত হ'ব, কাৰণ এই ব্ৰাহ্মণজনে চাগে সাত্বিক আহাৰহে ভোজন কৰে। সেইবাবে ইয়াৰ দেহত অকণো বেমাৰ নাই। ইয়াৰ মাংস খাবলৈ বৰ ভাল লাগিব। দ্বিতীয় পিশাচটোৱে ক'লে, নাই নাই, এই ব্ৰাহ্মণজনক মইহে প্ৰথমে ভক্ষণ কৰিম। আজি কেইবাদিনৰ পিছতহে হাতলৈ চিকাৰ আহিছে। এইদৰে কৈ পিশাচকেইটাই আনন্দতে হাঁহিবলৈ ধৰিলে। তাৰ পিছত ব্ৰাহ্মণজনক খাবলৈ সিহঁত আগবাঢ়ি গ'ল। কিন্তু পিশাচকেইটাক দেখি ব্ৰাহ্মণ দেৱশৰ্মাই অলপো ভয় কৰা নাছিল। দেৱশৰ্মা ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল।
সেয়ে তেওঁ প্ৰতি সময়তে শ্ৰীহৰিৰ নাম জপ কৰিছিল আৰু সেইবাবেই তেওঁৰ কালৈকো ভয় লগা নাছিল। সেই পিশাচকেইটাক দেখি ব্ৰাহ্মণজনে ভয় নকৰি সিহঁতক ক'লে, তোমালোকক প্ৰণাম জনাইছোঁ। ব্ৰাহ্মণজনৰ এনে ভদ্ৰ ব্যৱহাৰ দেখি পিশাচকেইটা খুবেই আচৰিত হৈ পৰিল আৰু সেই পিশাচকেইটা তৎমুহূৰ্ততে শান্ত হৈ পৰিল। শান্ত হৈ পৰাৰ পিছত সিহঁতে ব্ৰাহ্মণক ক'লে, আপুনি কোন হয়? এই নিৰ্জন বনখনত অকলশৰে কিয় ঘূৰি ফুৰিছে? আমাৰ দৰে পিশাচক দেখাৰ পিছতো আপুনি অলপো ভয় নাখালে কিয়? ডাঙৰ যোদ্ধা বীৰসকলেও আমাক দেখিলে ভয়তে থৰথৰকৈ কঁপি থাকে, ভয়তে পলায়ন কৰিব বিচাৰে। কিন্তু আপোনাক দেখি এনেকুৱা লাগিছে যে আপোনাৰ মনত কোনো ভয় শংকা নাই। আৰু আচৰিত কথাটো হৈছে, ভোকত থাকিব নোৱাৰি আমি আপোনাক ভোজন স্বৰূপে ভক্ষণ কৰিবলৈ ওলাইছিলোঁ, কিন্তু আপুনি আমাৰ ওচৰলৈ অহাৰ পিছতেই আমাৰ ভোক নাইকিয়া হৈ পৰিছে। ইয়াৰ ৰহস্য কি? তেতিয়া ব্ৰাহ্মণজনে ক'লে, আপোনালোকক দেখি মোৰ অকণো ভয় লগা নাই, কাৰণ মই জানো মোৰ লগত সদায় ভগৱান শ্ৰীহৰি আছে আৰু প্ৰভুৰ ইচ্ছাৰ বিৰুদ্ধে গছৰ পাত এটাও নসৰে। যদি আপোনালোকৰ হাতত মোৰ মৃত্যু আছে তেন্তে মই মৰিবলৈ সাজু আছো। পৰম পিতাই মোৰ ভাগ্যত যি লিখিছে তাতেই মই সন্মত আছো। যদি মোক খাই আপোনালোকে তৃপ্তি পায় তেনেহ'লে এয়া মোৰ সৌভাগ্য বুলি মই ভাবি ল'ম। এই সংসাৰৰ সকলো প্ৰাণীকে সন্তুষ্ট কৰাটো প্ৰতিজন মনুষ্যৰ কৰ্তব্য। আপোনালোক পিশাচ আৰু আপোনালোকক ভগৱানেই সৃষ্টি কৰিছে, গতিকে আপোনালোকক মই কেনেকৈ নিন্দা কৰিব পাৰোঁ? ব্ৰাহ্মণজনৰ এই জ্ঞানপূৰ্ণ কথা শুনি পিশাচকেইটা আচৰিত হৈ পৰিল আৰু ব্ৰাহ্মণজনক ক'বলৈ ধৰিলে, হে ব্ৰাহ্মণদেৱ, আপোনাৰ কথাবোৰ শুনি আমি বহুত তৃপ্তি লাভ কৰিছোঁ। আপোনাৰ প্ৰতিটো কথা বৰ সুন্দৰ, গতিকে আমি আৰু এতিয়া আপোনাক ভক্ষণ নকৰোঁ। কৃপা কৰি আপুনি আমাক কওক, আপুনি কোন? এই ভয়ংকৰ বনত আপুনি কি কৰিছে? আপুনি এই বনলৈ কিয় আহিছে? তেতিয়া ব্ৰাহ্মণ দেৱ শৰ্মাই ক'লে, মোৰ নাম দেৱ শৰ্মা। প্ৰভুৰ বাবে ভক্তি কৰিবলৈ এই বনত মই উচিত স্থান বিচাৰি ফুৰিছোঁ, কিন্তু আপোনালোকক দেখি এনে লাগিছে যেন আপোনালোক বহুত কষ্টত আছে। আচলতে কি কাৰণে আপোনালোক পিশাচ হ'বলগীয়া হ'ল মোক খুলি কওক। যদি মই কিবা সহায় কৰিব পাৰোঁ তেনেহ'লে মই মোৰ সামৰ্থ্য অনুযায়ী আপোনালোকক সহায় কৰিম, গতিকে নিসংকোচে মোৰ আগত সকলো কথা কওক। ব্ৰাহ্মণজনৰ কথা শুনি পিশাচকেইটাই বৰ শান্তি পালে আৰু ব্ৰাহ্মণক ক'লে, আপোনাক প্ৰণাম জনাইছোঁ ব্ৰাহ্মণদেৱ। আমি আমাৰ পাপ কৰ্মৰ বাবেই আজি পিশাচ হৈ কষ্ট ভুগি আছোঁ। আমি আমাৰ পুত্ৰক অপমান কৰাৰ ফলত পিশাচৰ যোনিত জন্ম গ্ৰহণ কৰিছোঁ। এই পিশাচৰ শৰীৰৰ পৰা আমি কেতিয়া যে মুক্তি লাভ কৰিব পাৰিম নাজানো। মনুষ্যৰূপে আমি এটা সময়ত বহুত পাপ কৰিছিলোঁ, কিন্তু পিশাচৰ শৰীৰ লৈ তাতোতকৈও বহুত বেছি পাপ কৰি আছোঁ। কিমান নিৰ্দোষী প্ৰাণী আৰু মনুষ্যক আমি মাৰি খাইছোঁ ঠিক নাই। এতিয়া আমাৰ এনে লাগিছে যেন আমি আৰু কেতিয়াও পিশাচৰ শৰীৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিম। পিশাচকেইটাৰ দুখ ভৰা কথা শুনি ব্ৰাহ্মণে ক'লে, মই আপোনালোকৰ দুখ বুজি পাইছোঁ। দয়া কৰি আপোনালোকে মোক কওক, মই কি উপায়েৰে আপোনালোকক মুক্তি দিয়াব পাৰিম? মই মধ্যদেশৰ বাসিন্দা, মই এজন ব্ৰাহ্মণ। মই অনেক ধৰণৰ তপ, জপ, ব্ৰত, উপবাস আদি কৰিছোঁ। এতিয়া আপোনাসৱৰ মুক্তিৰ বাবে যদি কিবা ব্ৰত বা উপবাস কৰিব লাগে তেন্তে মোক কওক, মই সেয়া নিশ্চিতভাৱে কৰিবলৈ সাজু আছোঁ। ব্ৰাহ্মণজনৰ এনে কথা শুনি পিশাচসকলে বুজি পালে যে প্ৰকৃততে সেই ব্ৰাহ্মণজন তেওঁলোকৰেই পুত্ৰ সন্তান, অৰ্থাৎ তেওঁলোক ব্ৰাহ্মণজনৰ দেউতাক, ককাক, আজু ককাক বা ককাকৰ ককাক আছিল। তেওঁলোকে পাপ কৰাৰ ফলতেই পিশাচ হৈ জন্ম লাভ কৰিছে। ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক আৰু ক'লে যে ব্ৰাহ্মণ দেৱ শৰ্মা আছিল সেই পিশাচকেইটাৰ বংশধৰ। ইয়াৰ পিছত আটাইকেইটা পিশাচে নিজ নিজ পাপ কৰ্মৰ কথা ব্ৰাহ্মণজনৰ আগত ক'বলৈ ধৰিলে। প্ৰথমজন পিশাচৰ নাম আছিল উচিষ্ট। উচিষ্টৰ সৰ্বশৰীৰ তেজ আৰু মঙহেৰে ভৰি আছিল। তাৰ চকুত অধৰ্মৰ জুই জ্বলি আছিল। সি কঁপি কঁপি ব্ৰাহ্মণজনক ক'লে, মোৰ নাম উচিষ্ট। উচিষ্ট হোৱাৰ কাৰণটো হৈছে মই সদায় মানুহে এৰি যোৱা আৰু জুঠা বস্তু খাইছিলোঁ। পূৰ্বজন্মত মই বৃহস্পতি আছিলোঁ আৰু তোমাৰ 5 পিঢ়িৰ প্ৰথমটো পিঢ়ি আছিলোঁ। এটা সময়ত মই বৰ বিদ্যান আৰু আদৰণীয় ব্ৰাহ্মণ আছিলোঁ। মই বহুত যজ্ঞ, ধৰ্মীয় কাৰ্য আদি সম্পাদন কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ মনত লোভ বাঢ়িবলৈ ধৰিলে আৰু মই মানুহে এৰি থৈ যোৱা ভোজনো খাবলৈ আৰম্ভ কৰিলোঁ। আনৰ জুঠা ভোজন খাই মই তৃপ্তি পাইছিলোঁ আৰু সেয়া মোৰ অভ্যাসত পৰিণত হৈছিল। এইবোৰ কাম অধৰ্ম বুলি জনাৰ পিছতো বাদ নিদিলোঁ। এদিন মই এক যজ্ঞ কৰিছিলোঁ আৰু তাত যিবোৰ ভোজন ৰৈছিল মই সেইবোৰ খাই পেলাইছিলোঁ, লগতে নষ্টও কৰিছিলোঁ। সেই ভোজনৰ পৰা মোৰ শৰীৰত বীজাণুৰ আগমন ঘটিল আৰু সেই ভোজন খোৱাৰ কেইমুহূৰ্তমানৰ পিছতেই মই মৃত্যুবৰণ কৰিছিলোঁ। সেয়ে মই এতিয়া পিশাচৰ শৰীৰত জন্ম লৈ উচিষ্ট ভোজনহে গ্ৰহণ কৰোঁ। এইটোৱেই মোৰ অভিশাপ আছিল। এইবাৰ দ্বিতীয় পিশাচটো, যাৰ নাম নগ্ন অংগ আছিল, সি আগুৱাই আহিল। পিশাচটোৰ সম্পূৰ্ণ শৰীৰ নগ্ন আছিল, হাড়বোৰো দেখা পোৱা গৈছিল। সি ব্ৰাহ্মণজনৰ কাষলৈ আহি ক'বলৈ ধৰিলে, ব্ৰাহ্মণদেৱ, মোৰ নাম নগ্ন অংগ। পূৰ্বজন্মত মই সদায় নিৰ্বস্ত্ৰ হৈ গা ধুইছিলোঁ, সেইবাবেই মোৰ নাম এতিয়া নগ্ন অংগ। মোৰ নাম আছিল সৰল চন্দ্ৰ।
আৰু মই তোমাৰ ষষ্ঠ পীৰিৰ বংশধৰ আছিলোঁ। মই এক ব্ৰাহ্মণ কুলত জন্ম লাভ কৰা হেতুকে মোৰ লগত জ্ঞান আৰু তপস্যাৰ শক্তি আছিল। কিন্তু মই নিজৰ শৰীৰক লৈ অহংকাৰ কৰিবলৈ ধৰিলোঁ। মই নগ্ন হৈ স্নান কৰি খুব আনন্দ পাইছিলোঁ। তাৰোপৰি মই সমাজৰ নিয়মবোৰকো অপমান কৰিছিলোঁ। মই ভাবিছিলোঁ এয়া স্বাভাৱিক কথা, কিন্তু নহয়, এয়া প্ৰকৃততে অধৰ্মহে আছিল। এদিনাখন মই নগৰৰ পুখুৰীত নগ্ন হৈ স্নান কৰি আছিলোঁ। তেতিয়াই জলদেৱতাই মোক অভিশাপ দিছিল যে মোৰ অহংকাৰৰ ফলত পিছৰ জন্মত যাতে মই পিশাচৰ যোনিত জন্ম লাভ কৰোঁ। এদিন সেই পুখুৰীতে পৰি মোৰ মৃত্যুও হৈছিল। মই এতিয়া পিশাচৰ ৰূপত জন্ম লৈছোঁ আৰু মোৰ শৰীৰ চিৰদিন এনেকৈয়ে নগ্ন হৈ থাকিব। যিদৰে মই নিজৰ ধৰ্মক অপমান কৰিছিলোঁ, ঠিক তেনেদৰে মোকো আন লোকে এতিয়া দেখিলে অপমান কৰিব। তাৰ পিছত তৃতীয় পিশাচটো আগবাঢ়ি আহিল। তৃতীয় পিশাচটোৰ নাম আছিল শভুবস্ত্ৰ। তাৰ গোটেই শৰীৰত মৃত ব্যক্তিৰ ফটা চিটা কাপোৰ লেপেট খাই আছিল। তাৰ মাতত বহুত দুখ সোমাই আছিল। সি ক'লে, ব্ৰাহ্মণদেৱ, মই সদায় মৃত ব্যক্তিৰ কাপোৰবোৰ চুৰি কৰি পিন্ধিছিলোঁ। মোৰ পূৰ্ব জন্মত নাম আছিল অচ্যুতানন্দ। মৃত ব্যক্তিৰ কাপোৰ চুৰি কৰি পিন্ধাৰ কাৰণে মই এই জন্মত পিশাচৰ ৰূপ লৈ জন্মগ্ৰহণ কৰিলোঁ। পূৰ্ব জন্মত মই এজন আদৰ্শৱান ব্ৰাহ্মণ আছিলোঁ আৰু ময়ো তোমাৰেই বংশধৰ আছিলোঁ। মোৰ মনত দিনে দিনে লোভ বাঢ়ি গৈছিল। মই শ্মশানলৈ গৈ মৃত ব্যক্তিৰ কাপোৰবোৰ চুৰি কৰি আনিছিলোঁ আৰু সেইবোৰ বিক্ৰী কৰিছিলোঁ। মৃত ব্যক্তিৰ শৰীৰৰ বস্ত্ৰ পিন্ধি মই নিজকে সুখী অনুভৱ কৰিছিলোঁ। মোৰ এইবোৰ কৰ্ম দেখি দেৱতাসকলে মোক অভিশাপ দিলে। লগতে মোৰ সেই শ্মশানতে এদিন মৃত্যু হ'ব বুলি ক'লে আৰু মই পিশাচ হৈ জন্ম লাভ কৰি সদায় আনৰ কাপোৰ পিন্ধি থাকিম বুলি দেৱতাসকলে অভিশাপ দিছিল। দেৱতাৰ কথামতেই মোৰ মৃত্যু শ্মশানতেই হ'ল। মোক এটা ভয়ংকৰ পিশাচে মাৰি পেলালে আৰু এতিয়া মই মৃত ব্যক্তিৰ কাপোৰ পিন্ধিয়েই দিন কটাই আছোঁ। তাৰ পিছত চতুৰ্থ পিশাচটো আগবাঢ়ি আহিল। তাৰ নাম আছিল অচুচ। অচুচৰ গাৰ পৰা ইমানেই লেতেৰা দুৰ্গন্ধ ওলাইছিল যে ব্ৰাহ্মণে উশাহ ল'বলৈও কষ্ট পাইছিল। সি ক'লে, মোৰ নাম অচুচ এই কাৰণেই হ'ল কাৰণ মই সদায় লেতেৰা আৰু অপবিত্ৰ বস্তুৰ লগত বিলীন হৈ পৰিছিলোঁ। তাৰোপৰি মই পূৰ্ব জন্মত ধৰ্মৰাজ আছিলোঁ আৰু তোমাৰ পূৰ্বৰ বংশধৰ আছিলোঁ। মোৰ জীৱনটোত শুদ্ধতাৰ কোনো স্থান নাছিল। ব্ৰাহ্মণ হৈও মই অপবিত্ৰ আৰু লেতেৰাৰ মাজত জীৱন কটাইছিলোঁ। মই কোনোদিন তন্মনৰ শুদ্ধতাৰ প্ৰতি ধ্যান ৰখা নাছিলোঁ। লেতেৰা কাপোৰ পিন্ধি অপবিত্ৰ স্থানত থাকিছিলোঁ। মই স্নান নকৰিছিলোঁ। সকলো জানি বুজিও মই ধৰ্মৰ নিয়ম উলংঘন কৰিছিলোঁ। মোৰ এইসমূহ অপকৰ্মৰ বাবে দেৱতাসকলে মোক অভিশাপ দিছিল যে মই অশুদ্ধতাৰ মাজত বিলীন হৈ পিশাচৰ যোনিত জন্ম ল'ম। মোৰ মৃত্যু এটা লেতেৰা দুৰ্গন্ধময় পুখুৰীত হৈছিল। এতিয়া মই পিশাচৰ শৰীৰ লৈ জন্ম পালোঁ, যিটো শৰীৰ দুৰ্গন্ধময় আৰু অপবিত্ৰতাৰে ভৰি আছে। শেষত পঞ্চমটো পিশাচ ব্ৰাহ্মণ দেৱশৰ্মাৰ কাষলৈ আগুৱাই আহিল। তাৰ নাম আছিল ৰব্যাহৰি। তাৰ মুখখন ৰঙা ৰক্তৰে ভৰি আছিল আৰু হাতত মাংসৰ টুকুৰা আছিল। সি ভয়ানক হাঁহিৰে ব্ৰাহ্মণক ক'লে, মই ৰব্যাহৰি, কাৰণ মই মাংস আৰু ৰক্তৰ লোভিয়া আছিলোঁ। পূৰ্ব জন্মত মোৰ নাম আছিল সোমদেৱ আৰু ময়ো তোমাৰ বংশধৰ আছিলোঁ। মই এজন ব্ৰাহ্মণ হোৱাৰ পিছতো হিংসা আৰু কূটনীতিৰ মাজত জীৱন কটাই আছিলোঁ। মই জীৱ হত্যা কৰি মাংস খাই বৰ আনন্দ পাইছিলোঁ। মই বহুতো নিৰ্দোষী প্ৰাণীক হত্যা কৰিছোঁ আৰু সিহঁতৰ মাংস খাইছিলোঁ। মই মোৰ পৰিয়ালৰ লগতে সমাজখনৰো নিয়মবোৰ উলংঘন কৰিছিলোঁ। মাংসহাৰী প্ৰাণী খোৱাৰ ফলতেই এদিন মোৰ মৃত্যু হৈছিল। মই গৰুৰ মাংস খাইছিলোঁ। তেতিয়া দেৱতাই মোক অভিশাপ দিছিল যাতে মই পিশাচৰ শৰীৰত জন্ম লাভ কৰি ৰক্ত আৰু মাংসৰ বাবে লোভী হৈ পৰোঁ। এইদৰেই এটা এটাকৈ আটাইকেইটা পিশাচে নিজৰ পূৰ্ব জন্মৰ অপকৰ্মৰ কথা ব্ৰাহ্মণৰ আগত কোৱাৰ পিছত প্ৰথমটো পিশাচে পুনৰ ক'লে, আমি সদায় লেতেৰা কাপোৰ পিন্ধিছিলোঁ। সেই কাপোৰবোৰ পিন্ধিয়েই ভোজন, পূজাপাঠ আদি কাৰ্য সম্পাদন কৰিছিলোঁ। আমি সদায় লেতেৰা ভোজন কৰিছিলোঁ। এনে কাৰণতেই আজি আমি এনেকুৱা দুৰ্গতি ভোগ কৰিছোঁ। আমি নিৰ্বস্ত্ৰ হৈ স্নান কৰিছিলোঁ, যাৰ বাবে আমাৰ ওপৰত পূৰ্বপুৰুষসকল ৰুষ্ট হৈ পৰিছিল। আমি কোনোদিন পূৰ্বপুৰুষৰ বাবে ভোজন আগবঢ়োৱা নাছিলোঁ। এইবাবেই আমি মৃত্যুৰ পিছত পিশাচ হৈ পৰিলোঁ। তাৰ পিছত পিশাচকেইটাই ব্ৰাহ্মণ দেৱশৰ্মাক ক'লে, হে পুত্ৰ, তুমি আমাৰেই সন্তান। আমি তোমাৰ পূৰ্বপুৰুষ, তোমাৰ বংশধৰ। এয়া সকলো ভগৱানৰ লীলা। ভগৱানেই তোমাক আমাৰ ওচৰলৈ পঠিয়ালে। এতিয়া আমাৰ বিশ্বাস হৈছে যে তুমি আমাক নিশ্চয় মুক্তি দিবা। এতিয়া তুমি যোৱাগৈ আৰু আমাৰ মুক্তিৰ বাবে উপায় চিন্তা কৰাগৈ। পিশাচসকলৰ পূৰ্বজন্মৰ এনেধৰণৰ ঘটনা শুনি ব্ৰাহ্মণ দেৱশৰ্মাই অত্যন্ত দুখ অনুভৱ কৰিলে আৰু ভাবিবলৈ ধৰিলে যে প্ৰত্যেকজন মনুষ্যই তেওঁৰ পূৰ্বজন্মৰ বংশধৰক মুক্তি দিবলৈ কাৰ্য কৰা উচিত। গতিকে ময়ো মোৰ পূৰ্বপুৰুষক এই পাপৰ পৰা মুক্তি দিব লাগিব। এইদৰে ভাবি ব্ৰাহ্মণে ক'লে, হে পিতামহ, মই আপোনাসৱৰ মুক্তিৰ বাবে নিশ্চয় উপায় চিন্তা কৰিম। আপোনালোক নিশ্চিন্ত থাকক। তাৰ পিছত ব্ৰাহ্মণ দেৱশৰ্মা সেই বিপিন বনৰ পৰা ঘৰলৈ উভতি আহিল
আৰু তেওঁ চিধাই আগস্ত মুনিৰ ওচৰলৈ গ'ল। আগস্ত মুনিৰ ওচৰলৈ গৈ ব্ৰাহ্মণ দেৱ শৰ্মাই তেওঁৰ পূৰ্বপুৰুষৰ মুক্তিৰ বাবে উপায় বিচাৰিলে। আগস্ত মুনিয়ে ব্ৰাহ্মণক পূৰ্বপুৰুষৰ মুক্তিৰ বাবে তৰ্পণ, শ্ৰাদ্ধ, পিণ্ডদান, দান ধৰ্ম আদি কাৰ্য কৰিবলৈ উপায় দিলে। এই আদেশ অনুসৰি ব্ৰাহ্মণ দেৱ শৰ্মাই পবিত্ৰ নদীৰ পাৰলৈ গৈ পূৰ্বপুৰুষৰ বাবে কৰিবলগীয়া সকলোখিনি কাৰ্য সম্পাদন কৰে। তেওঁ প্ৰথমে নদীৰ পবিত্ৰ জলেৰে তৰ্পণ কৰে, তাৰ পিছত নদীৰ পাৰত বহি পিণ্ডদান কৰে, দান দক্ষিণা কৰে। ব্ৰাহ্মণজনে কৰা তৰ্পণ, পিণ্ডদান, দান ধৰ্ম আদি কাৰ্যৰ ফলত পাছোতা পিশাচে নিজৰ পাপৰ পৰা মুক্তি লাভ কৰি স্বৰ্গৰ দিশে গতি কৰিলে। এইদৰে কাহিনীটো কৈ ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক ক'লে, হে গৰুড়, সেইকাৰণেই মনুষ্যই কেতিয়াও লেতেৰা কাপোৰ পিন্ধিব নালাগে, লেতেৰা ভোজন কৰিব নালাগে, মাটিত পৰা, আনে এৰি যোৱা, আনে স্পৰ্শ কৰা বস্তু কেতিয়াও খাব নালাগে। পক্ষীৰাজ, এইবাৰ মই তোমাক মৃত ব্যক্তিৰ সেই বিশেষ বস্তুবোৰৰ কথা ক'ব খুজিছোঁ, যিবোৰ বস্তু জীয়াই থকা লোকে কেতিয়াও ব্যৱহাৰ কৰাটো উচিত নহয়। তুমি মোৰ কথাখিনি ধ্যান দি শুনিবা। এই সংসাৰত মনুষ্যৰ জন্মলৈ মানুহে বহুতো ভৌতিক সুখৰ মোহত পৰে। মৃত্যুৰ পিছতো ব্যক্তিজনৰ লগত থকা বস্তুৰ প্ৰতি মোহ থাকি যায়। যেতিয়ালৈকে মনুষ্যই সাংসাৰিক বস্তুৰ প্ৰতি মোহ ত্যাগ কৰি সম্পূৰ্ণৰূপেৰে ভগৱানক নিজৰ কৰিব নোৱাৰে, তেতিয়ালৈকে তেওঁ বিভিন্ন যোনিত জন্ম লাভ কৰি পৃথিৱী লোকত ঘূৰি ফুৰে। কেতিয়াবা কেতিয়াবা লোভ মোহ ইমানেই বাঢ়ি যায় যে যাৰ ফলত তেওঁ মৃত্যুৰ পিছতো পৃথিৱী লোকত ভ্ৰমণ কৰি থাকে, অৰ্থাৎ তেওঁ প্ৰেতাত্মাৰ যোনি ধাৰণ কৰে। যিবোৰ ব্যক্তিৰ অকাল মৃত্যু ঘটে সেইবোৰেও প্ৰেতাত্মাৰ যোনিতেই জন্ম লাভ কৰে আৰু প্ৰেতাত্মা হৈ নিজৰ ঘৰ পৰিয়ালৰ সদস্যসকলক দুখ দিবলৈ ধৰে। বহু মনুষ্যই মৃত্যু হোৱা ব্যক্তিজনৰ স্মৃতি নিজৰ লগত ৰাখে, আনকি ব্যক্তিজনৰ বস্তু ব্যৱহাৰ কৰা দেখা যায়। কিন্তু সেই মৃত ব্যক্তিৰ বস্তু মনুষ্যই কেতিয়াও ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়, কাৰণ এই বস্তুৰ লগত সেই মৃত ব্যক্তিজন জড়িত হৈ থাকে। মৃত ব্যক্তিজনৰ এইসমূহ বস্তুৰ প্ৰতি লোভ লাগি থাকে। সেয়েহে আমি সেইবোৰ বস্তু ব্যৱহাৰ কৰিলে তেওঁলোকে মনত কষ্ট পায়। ইচ্ছা কৰিলে মনুষ্যই সেইবোৰ বস্তু ব্যৱহাৰ নকৰাকৈ ঘৰত সযতনে ৰাখি থব পাৰে অথবা বস্তুবোৰ নি নদীত উটুৱাই দিব পাৰে, কিন্তু ভুলতো সেয়া ব্যৱহাৰ কৰিব নালাগে। মৃত ব্যক্তিজনৰ আত্মাৰ শান্তিৰ বাবে মনুষ্যই যদি সেই বস্তুবোৰ দান কৰে তেন্তে এয়া বৰ শুভদায়ক হৈ পৰে। হে পক্ষীৰাজ, আচলতে সেই বস্তুবোৰ কি কি সেই কথা মন কৰিবা। প্ৰথম বস্তুটো হৈছে মৃত্যু হোৱা ব্যক্তিজনৰ কাপোৰ। মৃত ব্যক্তিৰ কাপোৰ ভুলতো ব্যৱহাৰ কৰিব নালাগে, পিন্ধিব নালাগে, কাৰণ এই কাপোৰৰ লগত ব্যক্তিজন জড়িত হৈ থাকে। মৃত্যু হোৱা ব্যক্তিজনৰ স্মৃতিয়ে আমনি কৰে। মৃত ব্যক্তিৰ কাপোৰ পিন্ধা ব্যক্তিজন শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে। সেই ব্যক্তিজনে মৃত্যুৰ সোৱাদ ল'বলৈ ইচ্ছা কৰিবলৈ ধৰে। এইকাৰণেই মৃত্যু হোৱা ব্যক্তিৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে। এই কাপোৰ পাৰিলে দান কৰিব লাগে। এনে কৰিলে সেই মৃত ব্যক্তিৰ আত্মাই শান্তি লাভ কৰে। দ্বিতীয় বস্তুবিধ হৈছে মৃত ব্যক্তিৰ গহনা। মৃত ব্যক্তিৰ গহনাও কাপোৰৰ দৰেই একেই লোভনীয় বস্তু। কাপোৰতকৈও অধিক লোভ থাকি যায় গহনাৰ প্ৰতি, কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে নিজকে সুন্দৰ কৰি ৰাখিবলৈ গহনা পিন্ধে। কিন্তু যেতিয়া ব্যক্তিজনৰ মৃত্যু হৈ যায় তেতিয়া সেই মৃত ব্যক্তিৰ গহনাবোৰ অন্য মানুহে পিন্ধে। এনে কৰিলে মৃত ব্যক্তিৰ আত্মাই মনত বৰ কষ্ট পায়। গহনা পিন্ধা মানুহৰ প্ৰতি হিংসাৰ ভাৱ সোমাই পৰে আৰু মানুহজনক কষ্ট দিবলৈ আৰম্ভ কৰে। মৃত ব্যক্তিৰ আত্মাই মুক্তি নাপায়, এই মৃত্যু লোকত ঘূৰি থাকে আৰু মানুহক দুখ কষ্ট দিয়ে। সেয়েহে মৃত ব্যক্তিৰ গহনা কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। পাৰিলে সেই গহনাখিনি গলাই বেলেগ গহনা প্ৰস্তুত কৰি ল'ব লাগে, নতুবা কোনো মন্দিৰত দান কৰিব লাগে। তৃতীয় বস্তুবিধ হৈছে মৃত ব্যক্তিৰ মালা। জীয়াই থকা দিনত মানুহে মালাৰ দ্বাৰা মন্ত্ৰ জপ কৰে। মৃত্যুৰ পিছত ব্যক্তিৰ মালাডাল কোনো জীৱিত মনুষ্যই পিন্ধিব নালাগে। সেই মালাডাল কোনো পবিত্ৰ নদীৰ পানীত উটুৱাই দিব লাগে। সেই পবিত্ৰ নদীয়ে মৃত ব্যক্তিৰ সকলোখিনি উটুৱাই স্বৰ্গলৈ লৈ যায়। এইদৰে তিনিবিধ বস্তুৰ কথা কৈ ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক ক'লে, গৰুড়, মৃত্যুৰ পিছত মনুষ্যই নিজৰ লগত কেৱল পাপ আৰু পুণ্যখিনিহে লৈ যায়। সকলো ভৌতিক বস্তু এৰি থৈ যায়। গতিকে সেই ভৌতিক বস্তুবোৰৰ প্ৰতি মনুষ্যই কেতিয়াও অধিক মোহ ৰাখিব নালাগে। মৃত্যুৰ পিছত আত্মাৰ লগত এনেকুৱা কিছু বিশেষ বস্তু থাকে যিটো অহা জন্মতো লগত থাকে। এই বস্তু আত্মাৰ কৰ্ম আৰু ইচ্ছাৰ সৈতে যোগ হৈ থাকে। এতিয়া মই তোমাক সেই 5টা বস্তুৰ কথা বিস্তাৰিতভাৱে ক'ম, যিকেইটা বস্তু আত্মাৰ লগত সদায় থাকে। কথাখিনি মন দি শুনিবা। আত্মাৰ প্ৰথমটো বস্তু হৈছে কামনা। কামনা মৃত্যুৰ পিছত আত্মাৰ লগতেই জড়িত হৈ থাকে। কামনাৰ বাবে মৃত আত্মাই নতুন জীৱন ল'বলৈ ইচ্ছা কৰে। ই আত্মাক নতুন শৰীৰত যাবলৈ জোৰ কৰি থাকে। যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই ব্যক্তিজনৰ ইচ্ছা, মনৰ আশাবোৰ ব্যক্তিজনৰ লগত গুচি যায়। কামনাক এক প্ৰকাৰ চঞ্চল পূজা বুলিও মনা যায়, যিয়ে আমাক সাংসাৰিক জীৱনৰ লগত বান্ধি ৰাখে। যদি মনুষ্যই সকলোবোৰ ইচ্ছা ত্যাগ কৰি দিয়ে তেতিয়া আত্মাই মোক্ষ লাভ কৰে।
সেইবাবে কোৱা হয় যে মৃত্যুৰ সময়ত নিজৰ মনৰ আশাবোৰ ত্যাগ কৰাটো অতি মহত্বপূৰ্ণ কাম। যি লোকে মনৰ আশাবোৰ মৃত্যুৰ লগে লগে লগত লৈ যায় সেই লোকে পুনৰ জন্ম লয়, কাৰণ ব্যক্তিজনৰ কামনাই নতুন এটা জীৱনৰ বাবে প্ৰেৰণা যোগায়। পক্ষীৰাজ, কামনাৰ পিছতে আছে বাসনা। বাসনা সেইটো যিয়ে মনুষ্যক সুখ ভোগ কৰিবলৈ আগ্ৰহী কৰি তোলে। ই এক এনেকুৱা বস্তু যে যাৰ কোনো অন্ত নাই। মৃত্যুৰ সময়তো অধিকাংশ লোকে বাসনাৰ লগত জড়িত হৈ থাকে আৰু ই মুক্তি নাপায়। এই বাসনাই সাংসাৰিক বস্তু, ধন, পৰিয়াল আৰু ভোগৰ প্ৰতি আকৰ্ষণ বঢ়াই তোলে। বাসনা ইমানেই শক্তিশালী যে ই মৃত্যুৰ পিছতো আত্মাৰ সৈতে লাগি থাকে। বাসনাৰ উদাহৰণ বিষ্ণু পুৰাণৰ ৰজা ভৰতৰ লগত মিলি যায়। ৰজা ভৰতে এটা হৰিণাৰ পোৱালীক খুব মৰম কৰিছিল আৰু এই বাসনাই ইমানেই প্ৰভাৱ পেলাইছিল যে ৰজা ভৰতে মৃত্যুৰ সময়তো হৰিণৰ পোৱালীটোৰ কথা মনলৈ আনিছিল আৰু সেইবাবেই ৰজা ভৰতে পিছৰ জন্মত হৰিণ হৈ জন্ম লৈছিল। বাসনাই আত্মাৰ সৈতে বান্ধ খাই থাকে। মনৰ শান্তি আৰু জ্ঞানৰ দ্বাৰা বাসনাৰ পৰা মুক্তি লাভ কৰিব পৰা যায়। তৃতীয়টো হৈছে কৰ্ম। কৰ্ম মনুষ্যৰ সকলোতকৈ ডাঙৰ উপহাৰ, যিটো মৃত্যুৰ পিছত তেওঁৰ লগত গুচি যায়। মনুষ্যই জীয়াই থকা দিনত যি ভাল বেয়া কাম কৰে তাৰ ফল পিছৰ জন্মত দেখা পোৱা যায়। মৃত্যুৰ পিছত আত্মাৰ লগত সকলো কৰ্মৰ লেখযোখ কৰা হয়। যদি কোনোৱে ভাল কাম কৰিছে তেন্তে সেই ব্যক্তিজনে পৰম ধামত সুখ শান্তি লাভ কৰে আৰু পিছৰ জন্মতো সুখ শান্তি লাভ কৰে। আৰু ইয়াৰ বিপৰীতে যদি বেয়া কৰ্ম কৰিছে তেন্তে ব্যক্তিজনে নৰকত দুখৰ জীৱন জীয়াবলগীয়া হয়। এইকাৰণেই আমাৰ ধৰ্মশাস্ত্ৰত কৰ্মক অতি মহত্বপূৰ্ণ বুলি কোৱা হৈছে। কৰ্মৰ গতি ইমানেই অদ্ভুত যে ই 7 জনমলৈ আত্মাৰ পিছ নেৰে। সেইকাৰণেই মনুষ্যই সদায় পুণ্যৰ কাম কৰিবলৈ চেষ্টা কৰিব লাগে। পক্ষীৰাজ, আত্মাৰ লগত সদায় থকা চতুৰ্থ বস্তুটো হৈছে কাৰ্য। কাৰ্য এটা এনেকুৱা বস্তু যিয়ে মৃত্যুৰ পিছতো আত্মাৰ সংগ নেৰে। যদি কোনো ব্যক্তিয়ে জীৱনত আনৰ পৰা ঋণ লৈছে আৰু সেয়া পৰিশোধ নকৰাকৈ মৃত্যুক আঁকোৱালি লৈছে, তেতিয়া সেই ধাৰ অহা জন্মতো তেওঁৰ লগত থাকি যায়। কাৰ্যই এক প্ৰকাৰ আত্মাক বান্ধোনেৰে বান্ধি ৰাখে। যেতিয়ালৈকে এই ঋণ পৰিশোধ কৰা নাযায় আত্মাই তেতিয়ালৈকে মুক্তি লাভ নকৰে। পৰলোকত আত্মাক ঋণ পৰিশোধ নকৰাৰ বাবে দণ্ড দিয়া হয়। পূৰ্বজন্মত এই ঋণ পৰিশোধ নকৰাৰ বাবদ ব্যক্তিজনক শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিয়া হয়। এইকাৰণেই ধৰ্মশাস্ত্ৰত কৈছে যে জীৱনত কাৰোবাৰ পৰা ঋণ ল'লে সেই ঋণ পৰিশোধ কৰিহে মৃত্যুলৈ আগবাঢ়িব লাগে, যাতে আত্মাই পিছৰ জন্মত এই সকলোবোৰৰ পৰা মুক্তি লাভ কৰি নিসংকোচে থাকিব পাৰে। শেষত ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক ভক্তিৰ মাহাত্ম্যৰ কথা কৈছে। ভক্তি এবিধ পবিত্ৰ মাৰ্গ, যিয়ে আত্মাক ভগৱানৰ লগত সংযোগ কৰায়। যি ব্যক্তিয়ে শুদ্ধ মনেৰে ভগৱানৰ আৰাধনা কৰে সেই ব্যক্তিজনৰ আত্মাই মৃত্যুৰ পিছতো সেই ভক্তিৰ ফল ভোগ কৰে। ভক্তিয়েই শক্তি, যিয়ে আত্মাক জন্ম মৃত্যুৰ চক্ৰৰ পৰা ৰক্ষা কৰিব পাৰে, মুক্তি লাভ কৰাব পাৰে। ভক্তিৰে ভৰা ব্যক্তিৰ হৃদয়ে ঈশ্বৰৰ সান্নিধ্য লাভ কৰে। এই কাৰণতেই ভক্তিক জীৱনৰ আটাইতকৈ পবিত্ৰ সাধনা বুলি মানি লোৱা হৈছে। এইদৰেই ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক কৈছিল যে মৃত্যুৰ পিছত আত্মাৰ লগত কামনা, বাসনা, কৰ্ম, কাৰ্য আৰু ভক্তি এই 5 বিধ বস্তু ৰৈ যায়। এইকেইবিধ বস্তুৱে আত্মাক এক চক্ৰৰে বান্ধি ৰাখে আৰু মুক্তিৰ ফালে লৈ যায়। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক কোৱা এই মহত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক কথাখিনি আপোনাৰ বাৰু কেনে লাগিল সেই কথা কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে এই কথাখিনি প্ৰতিজন ব্যক্তিয়ে যাতে ভালদৰে জানিব পাৰে তাৰ বাবে সকলোৱে পোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।